নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 31 মাৰ্চ। ৰাজ্যৰ কোটি কোটি জনতাৰ বাবে লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত নতুনকৈ আৰু 2 লাখ নিবনুৱা যুৱক যুৱতীয়ে পাব চৰকাৰী চাকৰি। 25,000 আৰক্ষীৰ চাকৰি দিয়া হ'ব। 75,000 শিক্ষকৰ চাকৰি। ইণ্টাৰভিউৰ কাৰণে সাজু হওক যুৱক যুৱতী। এয়া যুৱক যুৱতীৰ কাৰণে অত্যন্ত ভাল খবৰ। এতিয়াৰে পৰা সহজতে উপলব্ধ হ'ব কেৰাচিন তেল। কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ মাজতে এয়া কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। 6 এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিজেপি প্ৰাৰ্থী ৰণজিৎ দাসৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। নতুনকৈ আৰু 25,000 যুৱক যুৱতীক দিয়া হ'ব আৰক্ষীত নিযুক্তি। চৰকাৰ গঠন কৰিয়েই আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া। পুনৰ 2 লাখ যুৱক যুৱতীক নিযুক্তি দিয়া হ'ব চৰকাৰী চাকৰিত। গঠন কৰা হ'ব 2টাকৈ নতুন কামাণ্ডো বেটেলিয়ান। 75,000 শিক্ষকৰ চাকৰি ওলাব। শদিয়াত নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই বৃহৎ ঘোষণা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নতুনকৈ 25,000 যুৱক যুৱতীক দিয়া হ'ব আৰক্ষীত নিযুক্তি। চৰকাৰ গঠন কৰিয়েই আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া। পুনৰ 2 লাখ যুৱক যুৱতীক নিযুক্তি দিয়া হ'ব চৰকাৰী চাকৰিত। গঠন কৰা হ'ব 2টাকৈ নতুন কামাণ্ডো বেটেলিয়ান। আমাৰ দ্বিতীয়টো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ ভাৰতত। কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। ৰন্ধন গেছৰ নাটনিৰ প্ৰতি লক্ষ্য ৰাখি কেৰাচিনৰ বিতৰণ নীতি শিথিল। পেট্ৰলিয়াম মন্ত্ৰালয়ৰ নিৰ্দেশ, ইন্ধন কেন্দ্ৰৰ জৰিয়তে পাব কেৰাচিন। এতিয়াৰে পৰা কেৰাচিন মুক্ত অঞ্চলতো উপলব্ধ হ'ব পিডিএছ কেৰাচিন। ঘৰুৱা ৰন্ধা বঢ়া আৰু পোহৰৰ বাবে কেৰাচিন ব্যৱহাৰৰ অনুমতি। প্ৰতিখন জিলাৰ সৰ্বাধিক 2টা ইন্ধন কেন্দ্ৰত উপলব্ধ হ'ব এই সুবিধা। প্ৰতিটো নিৰ্দিষ্ট আউটলেটে 5,000 লিটাৰ পৰ্যন্ত কেৰাচিন জমা ৰাখিব পাৰিব। দ্ৰুত বিতৰণৰ বাবে লিডাৰ পৰিবহণকাৰীক বিশেষ অনুজ্ঞাপত্ৰৰ পৰা ৰেহাই। নিয়ম শিথিল হ'লেও বাহাল থাকিব সুৰক্ষা আৰু নিৰীক্ষণৰ চৰ্তসমূহ। চৰকাৰৰ এই বিশেষ অনুমতি অহা 60 দিনৰ বাবে কাৰ্যকৰী হ'ব। সামুদ্ৰিক পথৰ অনিশ্চয়তাৰ বাবে LPGৰ ওপৰত পৰা চাপ কমোৱাৰ লক্ষ্য। তাৰ পিছত জনসমাৰ পৰৱৰ্তীটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। 6 এপ্ৰিলত অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিজেপি প্ৰাৰ্থী ৰণজিৎ দাসৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। পুৱা 10 বজাত বৰপেটা ৰোডত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 10 বছৰ পিছত পুনৰ বৰপেটাত নিৰ্বাচনী প্ৰচাৰ চলাব মোদীয়ে। এনডিএৰ হৈ বহুকেইগৰাকী প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বন্ধুসকল, এইখিনি আছিল আজিৰ দিব লগা ইনফৰমেশ্যন। থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।